নমস্কাৰ নিদিয়ে সকলোকে নমস্কাৰ জয় অসম দিলা হাৰিম নেকি এনেকে যদি জিকিব লাগে জোৰকে ক'ব লাগিব জয় অসম জয় অসম ইনকলাব 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 পক্ষৰ পৰা কেইবাজনো বক্তাই আপোনালোকৰ সন্মুখত বক্তব্য তুলি ধৰিছে মই মোৰ বক্তব্য দীঘলীয়া কৰিব খোজা নাই কিন্তু কিছু কথা ক'ব লগাও আছে কাৰণ এতিয়া আমাৰ দেশখনৰ সাংঘাতিক বিপদ দেশৰ বিপদটো আহিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ চৰকাৰৰ পক্ষৰ পৰা যদি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ থাকে আমাৰ দেশৰ সংবিধান নাথাকে আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো নাথাকে আমাৰ দেশৰ ধৰ্মনিৰপেক্ষ নীতি নাথাকিব এই কথা আমি সকলোৱে বুজো বাৰে বাৰে দোহাৰিছোঁ আৰু হে সন্মুখত যেতিয়া ২৪ত লোকসভা নিৰ্বাচন জনতা পাৰ্টি মনুবাদত বিশ্বাস কৰে তেতিয়া মানুহে আমাৰ কথাত গুৰুত্ব দিয়া নাই মনুবাদ আপোনালোকে জানে মনু বুলি এজন পণ্ডিত আছিল হিন্দু পণ্ডিত তেওঁ হিন্দু কেনেকুৱা হ'ব লাগে তাৰ ব্যাখ্যা আগবঢ়াইছে মই ভাষণ চাপন নিদিওঁ চিধাকে সুধিছোঁ বদৰুদ্দিন আজমলক হৰুৱাবলৈ জিকাব বদৰুদ্দিন আজমলক হৰুৱাবলৈ জিকাব ঢিলা বদৰুদ্দিন আজমলক হৰুৱাবলৈ জিকাব বদৰুদ্দিন আজমলক জিকাব নেকি বদৰুদ্দিন আজমল ডাঙৰীয়াক ভোট দিয়াতকৈ ডাইৰেক্টলি হিমন্ত বিশ্বক ভোট দি দিব হয়নে নহয় হয়নে নহয় বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাই দুইজনে লগ লাগি খেলটো খেলি আছে বুলি গম পায়নে নাপায় ভালকে গম পায়নে নাপায় হয়তো বেলেগ কথা একো নালাগে আপোনালোকে ঘৰলৈ গৈ ওচৰৰ সকলো মানুহকে এটাই কথা কওক যে আজি আমি সকলোৱে শপত লৈ আহিছোঁ যে এইবাৰ ধুবুৰীত বদৰুদ্দিন আজমল ডাঙৰীয়া হৰুৱাম হ'বনে হ'বনে নহয় বদৰুদ্দিন আজমল ডাঙৰীয়া হৰুৱাবনে নহয় মই এই ৰাস্তাত থকা মানুহবিলাকে কি ধেমালি কৰি আছে বদৰুদ্দিন আজমলক হৰুৱাবনে নহয় মই হৰুৱাব যদি বদৰুদ্দিন আজমল জিকে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা জিকে আৰু যদি হিমন্ত বিশ্ব শৰ্মা জিকে তেতিয়াহ'লে নৰেন্দ্ৰ মোদী জিকিব আৰু যদি নৰেন্দ্ৰ মোদী জিকে তেতিয়াহ'লে ২০২৪ৰ ইলেকশ্যনৰ পাছত আমাৰ ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ নহ'ব এইখন এখন হিন্দুত্ববাদী দেশ হ'ব ধৰ্মীয় মৌলবাদী দেশ হ'ব পাকিস্তানত যেনেকৈ মুছলমান ধৰ্ম আছে ভাৰততো হিন্দু ধৰ্ম হ'ব ৰাষ্ট্ৰ ধৰ্ম কোনো গণতান্ত্ৰিক মানুহে কোনো আধুনিক যুগৰ মানুহে কোনো মানুহক ভাল পোৱা মানুহে কোনো মনুষ্যত্ব থকা মানুহে আধুনিক যুগত কেতিয়াও ধৰ্মৰ ভিত্তিত দেশ এখনক বিচাৰ কৰিব নোৱাৰে হয়নে নহয় যদি হয় তেতিয়াহ'লে বদৰুদ্দিন আজমলক হৰুৱাবৰ কাৰণে আজি আমি সকলোৱে শপত ল'ব লাগিব হয়নে নহয় আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক হৰুৱাবৰ কাৰণে যিজন পাৰ্টি আটাইতকৈ যোগ্য পাৰ্টি হ'ব যিজন পাৰ্টি আটাইতকৈ যোগ্য পাৰ্টি হ'ব সেই পাৰ্টি যি পাৰ্টি নহওক লাগিলে কংগ্ৰেছ দলৰে হওক ৰাইজৰ দলৰে হওক CPMৰে হওক তৃণমূল কংগ্ৰেছে হওক AJPৰে হওক বা অন্য যিকোনো দলেই নহওক লাগিলে আমি বিৰোধী ঐক্য মঞ্চই যিজন প্ৰাৰ্থীক এবাৰ থিয় কৰাম সেই প্ৰাৰ্থীজনক আপোনালোকে জয়যুক্ত কৰিবনে কৰিবনে নকৰে কৰিবনে নকৰে কৰিবনে মই সকলোকে এবাৰ হাতখন এখন হাত দাঙি কেৱল এটা মাত্ৰ বাক্য ক'ব খুজি এটা মাত্ৰ বাক্য আপোনালোকৰ জনাব খুজিছোঁ মই বাক্যটো কৈ যাম আপোনালোকে সেই বাক্যটো ৰিপিট কৰি দিলে হৈ যাব মই কৈ যাম
বাক্য মাত্ৰ, এটা মাত্ৰ বাক্য। আজি চাপৰত অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ সভাত সকলো ৰাইজে সংকল্প গ্ৰহণ কৰোঁ যে এইবাৰ আমি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীকে জয়যুক্ত কৰিম। আমাৰ দেশখন বচাবৰ কাৰণে, আমাৰ দেশৰ সংবিধান বচাবৰ কাৰণে, আমাৰ দেশৰ গণতন্ত্ৰ বচাবৰ কাৰণে আৰু ধৰ্মীয় বেপাৰীবিলাকৰ পৰা দেশ বচাবৰ কাৰণে আমি বিৰোধী ঐক্য মঞ্চক ভোট দিম। আৰু এই কথাটো আমি সকলোকে জনাই দিম। ধুবুৰীত এইবাৰ বিজেপিক পৰাভূত কৰিম, AIDF-ক পৰাভূত কৰিম আৰু ইণ্ডিয়া মৰ্চা বা বিৰোধী ঐক্য মঞ্চক জয় কৰিম। জয় অসম, জয় অসম, জয় অসম। ধন্যবাদ। জয় অসম। অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে। এইবাৰ তেওঁ ৰেলী কৰি পেলাইছে। মাত্ৰ 3টা সমষ্টিত পদৰ্দী ৰাজমলে খেলিব। 3টা সমষ্টিত নিৰ্বাচন খেলিলে ভাৰতবৰ্ষত চৰকাৰ কৰিব পাৰিব নেকি? এইটো ভাৰতবৰ্ষৰ চৰকাৰ কাৰ হ'ব, তাৰহে নিৰ্বাচন। CID ভাইসকল আপোনালোকে সোধক, নিৰ্বাচনৰ আগতে এইবাৰ পৰাজয় স্বীকাৰ কৰিছে তেওঁলোকে। CPI ৰাইজৰ দলৰ জাতীয় পৰিষদৰ NCP সকলো ৰাইজক আমি আদৰণি জনাইছোঁ, আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান কষ্ট কৰি ইয়ালৈ অহাৰ বাবে। কিন্তু আমি যিহেতু নীতি নিয়ম কিছু মানি চলিব লাগিব, গতিকে মিডিয়াৰ বাবে ৰাখি থোৱা যিখিনি স্থান আছে সেই স্থানখিনি